ওয়েলকাম টু জ্ঞানদীপ। আজি আমি স্টার্ট কৰিব ওলাইছো আৰআৰবি গ্ৰুপ ডি 2022 বৰ্ষত হৈ যোৱা প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰৰ সলিউশন আৰু বহুত সহজ পদ্ধতিৰে আমি সলিউশন কৰিম। কিন্তু তাৰ আগত মই এটা কথা ক'ব বিচাৰো, যেহেতু এই যিখন পেপাৰ 100 কুৱেশ্যন থাকিব, আজি মাত্ৰ আমি 2022 বৰ্ষত অহা ৰিজনিং টপিকটোৱে আমি ডিসকাশন কৰিম। আৰু এইটো আছে সেকেন্ড শিফটত, আৰু এই পেপাৰখনৰ সলিউশন পাব আপুনি সম্পূৰ্ণ অসমীয়াত। আৰু এইখন পেপাৰে নহয়, জ্ঞানদীপ এপত যদি আপোনালোকে জড়িত হয় তেতিয়াহলে প্ৰিভিয়াস ইয়াৰ মক টেষ্ট 20 অৰ্থাৎ 20খন আপোনালোকে পাব 20খন এনেকুৱা মক টেষ্ট যি সম্পূৰ্ণ অসমীয়াত থাকিব আৰু প্ৰিভিয়াস ইয়াৰ ৰিলেটেড হয়। আৰু ইয়াৰ লগতে ফুল মক টেষ্ট পাব, টপিক ওয়াইজ মক টেষ্ট পাব, লাইভ ক্লাস আৰু ৰেকৰ্ডেড ক্লাস, এই সম্পূৰ্ণ পাব সম্পূৰ্ণ অসমীয়াত। যিয়ে নহওক, আজি আমি ৰিজনিং সেকশনটো ডিসকাশন কৰিম। 2022 ৰ ৰিজনিংৰ কুৱেশ্যন আহিছিল 25, এতিয়াতো সিলেবাসত আছে 30 কুৱেশ্যন, কিন্তু আমি 25 কুৱেশ্যনে ডিসকাশন কৰিম, যেহেতু 25 কুৱেশ্যনে আহিছিল। আৰু একেবাৰে ইজি হয়। আমাৰ টার্গেট থাকিব যে স্যার, আমাৰ টার্গেট থাকিব যে আমি 25ৰ ভিতৰত কিদৰে 25ৰ ভিতৰত আউট অফ 25 এবাৰটো 30, যে 30ৰ ভিতৰত আমি কিদৰে টার্গেট কৰিব পাৰো, কিমান কৰিব পাৰো 25 প্লাস। আৰু বহুত বেছি ডাঙৰ কথা নহয়, একেবাৰে ইজি হয়। মোৰ এইটো বিশ্বাস আছে তোমালোকে যেতিয়া এই কুৱেশ্যন বিলাক কৰিব যাবা, সো এবাৰ মানে কি হয় 30 সেকেন্ডৰ কাৰণে হওক 1 মিনিটৰ কাৰণে তোমালোকে পজ কৰিবা, নিজে কৰিবৰ কাৰণে ট্ৰাই কৰা। তাৰ পিছত তোমালোকে ইয়াত মোৰ লগত এনসাৰটো মিলাই চোৱা, দেখা পাবা তোমালোকৰ নিজে 25 প্লাস হৈছে। সো আমাৰ উদ্দেশ্য এটো আছে, অসমীয়া ল্যাঙ্গুৱেজত যি সকলে এপ্লাই কৰিছে, কাৰণ তোমালোকৰ এক্সামত তোমালোকৰ আসামিজ ল্যাঙ্গুৱেজে আহিব। বহুতে ভাবি আছে স্যার আসামিজ ল্যাঙ্গুৱেজত মই এপ্লাই কৰিছো, এক্সামটো হিন্দীত প্ৰিপাৰেচন কৰি আছো। মই ভাইটি তাতকৈ বেলেগ এক্সামৰ প্ৰিপাৰেচন কৰা, এইটো এক্সাম গ'ল তোমাৰ, কাৰণ তুমি হিন্দীত কৰিছা, তোমাৰ পেপাৰ হিন্দীত নাহে। তুমি ডিফল্ট ল্যাঙ্গুৱেজ হিচাপে ইংলিশটো পাবা, কিন্তু প্ৰতিটো কুৱেশ্যনে তুমি চেঞ্জ কৰি ৰাখিব লাগিব। যেনে তুমি এক্সামত কি হৈছে আসামিজ ল্যাঙ্গুৱেজ সিলেক্ট কৰিছা বা এপ্লাই কৰোতে আসামিজ ল্যাঙ্গুৱেজ দিছা, তোমাৰ এক্সামত আসামিজ ল্যাঙ্গুৱেজ আহিল, কিন্তু ডিফল্ট ল্যাঙ্গুৱেজ হিচাপে থাকিব ইংলিশ। যেতিয়া তুমি ইংলিশ মানে ধৰল এটা প্ৰথম কুৱেশ্যনটো আহিছে, তুমি অসমীয়াত পঢ়িছা, বুজি পোৱা নাই, তুমি ইংলিশত কনভার্ট কৰিলা, ওপৰত যে চেঞ্জ কৰিলা, নেক্সট কুৱেশ্যনটো এগেইন আসামিজত আহিব, নেক্সট কুৱেশ্যনটো ইংলিশত কনভার্ট কৰিব লাগিব। কিন্তু তুমি যেহেতু আসামিজ ল্যাঙ্গুৱেজ সিলেক্ট কৰিছা, তুমি আসামিজতে, আৰু কিন্তু স্টার্টিংত যদি ইংলিশ সিলেক্ট কৰা অফকোর্স ইংলিশ আহিব, কিন্তু যদি তুমি হিন্দীত পঢ়ি আছা আৰু অসমীয়া সিলেক্ট কৰিছা, দেন ডেফিনেটলি তুমি ওয়ার্ডস অফ টাইম কৰি আছা, সময় বৰবাদ কৰি আছা। যিয়ে নহওক, একেবাৰে যে ল'ৰা ছোৱালীৰ সমস্যা আছিল কেনেকুৱা, যে অসমীয়া স্যার কিতাপ এভেইলেবল নাই, কিতাপ বুকছৰ কোনো দৰকাৰ নাই। প্ৰিভিয়াস ইয়াৰ পেপাৰ এখন কিনিব যাবা তো মাৰ্কেটত 500 পইচা লাগে। তুমি এখন টপিক ওয়াইজ মক টেষ্ট আনিবা, ৰিলেটেড বা ফুল মক টেষ্ট আনিবা, তাতে 500 লাগে। কিন্তু গোটেইখিনি উইথ সলিউশন বহুত শর্ট ট্ৰিকত তোমালোকে আমাৰ জ্ঞানদীপ এপত পাই যাবা। ঠিক আছে, যিয়ে নহওক সেই সম্পৰ্কে আমি অলপ পিছত ডিসকাশন কৰিম। কিন্তু আজি আমাৰ প্ৰথম কুৱেশ্যনটো দেখা পাইছা, যে এই কুৱেশ্যনটো তোমালোকে দেখা পাইছা যে স্যার এটা সিঙ্গল ফুট আছে। যদি মই স্যার ভুল নহয়, যে স্যার ইয়াত সিঙ্গল ফুট আছে, ইয়াত স্যার ডাবল है, इधर सिंगल ए डाबल। सो सिंगल फुटर मीनिंग কি হয়, ডাবল আমাৰ যদি হয় তেতিয়ালে ইয়াৰ মিনিং কি হয়। যদি আমি চাবলৈ যাও যে যদি ডাবল দিয়া থাকে, দ্যাট মিন্স ইহঁতক সেপাৰেট কৰা হৈছে। ইয়াত ডাবল আছে মানে ইহঁত দুটা ভাই, ইহঁতৰ মাজত কিবা এটা ৰিলেশন আছে। সো এই দুটাৰ মাজত ইহঁতৰ কিবা ৰিলেশন আছে, কাৰণ এইটো ডাবল দিয়া আছে। সো 7ৰ লগত সেম ৰিলেশন থকা নাম্বাৰ এটা আমাক লাগে। সো কেনেকৈ আমি পাব পাৰো, সো সেই সম্পৰ্কে আমি চাম। যেহেতু এইটো আমাৰ প্ৰিভিয়াস ইয়াৰ পেপাৰ সলভ হয়, যে ইয়াক মই বহুত বেছিকৈ লৈ যাব নোৱাৰো, নহলে বহুত মানে কি হয় দীঘলীয়া হৈ যাব। সো 8ৰ পৰা 19 কেনেকৈ পাম, সো সেইটো আমাক লাগে। স্যার 8ৰ লগত 19 পাবৰ কাৰণে আপুনি এটা কাম কৰিব নেকি, বোলে স্যার কোৱা, তোমালোকে কৰা কামটো কৰিম। স্যার 8ৰ লগত 2 মাল্টিপ্লাই কৰক, বোলে স্যার কৰিলো, 2 মাল্টিপ্লাই কৰিলো তো স্যার 19 নাহে, বোলে স্যার কিমান আহে 16। স্যার ও भी बात पूछना है, স্যার 3 প্লাস কৰি দিও, বোলে কৰিলো। সেম টু সেম স্যার 5ৰ পৰা 13 পাবৰ কাৰণে স্যার 5ৰ লগত 2 পূৰণ কৰা, স্যার কৰিলো, প্লাস 3 কৰা, স্যার 13 পাইছো নে নাই, পাইছো। সেম টু সেম মানে কি হ'ব, 7ৰ লগত 2 পূৰণ কিমান হ'ল 14, 14ৰ লগত স্যার কিমান যোগ হ'ব 3 যোগ কৰিলে কিমান পাম 17। অপশন নাম্বার বি অৰ্থাৎ যেটো আছে 17 উইল বি কারেক্ট आंसर। সো সকলে ক্লিয়ার আছে, ইজি কোৱেশ্চন আছিল আৰু ইজি কোৱেশ্চনে তোমালোকে পাবা। ঠিক আছে, এইবাৰটো বহুত বেছি হার্ড নহয়, কিহৰ কাৰণে নহয়, কাৰণ এইবাৰ যেহেতু স্যার কিহৰ কাৰণে নহয়, এইবাৰ যেহেতু কি হৈছে স্যার, এইবাৰ যেহেতু তোমালোকৰ
পেপাৰ এনালাইসিস কৰিব নোৱাৰিব পেপাৰ এনালাইসিস কৰিব নোৱাৰা কাৰণে স্যাৰ পেপাৰ হয়তো লেভেলটো অলপ ঠিক ঠাক থাকিব কাৰণ আগতে কেনেকুৱা হৈছে লাষ্টৰ ফালে পেপাৰ টাফ হৈ গৈ কিন্তু এইবাৰ এনটিপিসি এক্সাম যিসকলে দিছে গম পাব সো ফাৰ্ষ্টৰ দিনা যিটো লেভেল অফ এক্সাম আছিল খেনেকুৱা ধৰণৰে কোৱেশ্চন মানে বাৰ ৰিপিটেড হৈ আছে ইয়াৰ কাৰণটো হৈছে যেটো পেপাৰ এনালাইসিস কৰা বন্ধ কৰিছে লছলে গম নাপায় কি আহিছে তাৰ ফলত কিতে কোৱেশ্চনৰ প্যাটাৰ্ন চেঞ্জ নকৰে ঠিক আছে আৰু হাৰ্ড কৰি নাযায় ঠিক আছে সো এসে বালাই আয়েগা সো ইয়াৰ পৰা সেম টু সেম স্যাৰ সেম ৰিলেশনৰ কথা কৈ আছে এনে স্যাৰ জিন্দেগী ৰিলেশন বেয়া আৰু আপোনালোকে স্যাৰ মানে স্যাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো ৰিলেশনে আহি আছে সো ইয়াত যদি চাও ইয়াত সেম টু সেম কৈছে যে 13 182 91 ইয়াত তিনিটা মাজত কিবা এটা সম্পৰ্ক আছে ইয়াত তিনিটাই জানিব কি আছে সো ইয়াত 17 306 153 ইয়াত তিনিটাৰ মাজত কিবা এটা সম্পৰ্ক আছে ইয়াত তিনিটাই জানিব কি সম্পৰ্ক আছে ইয়াতৰ মাজত যদি স্যাৰ ইয়াতৰ মাজত সম্পৰ্ক আছে দেন ডেফিনেটলি আমি কি কৰিব পাৰো যে কি কৰিব পাৰো স্যাৰ যদি সম্পৰ্ক আছে এটা কাম কৰিব পাৰো যে স্যাৰ এই ইয়াতৰ মাজত সম্পৰ্কটো কি আছে প্ৰথম ডিকোড কৰিব লাগিব আৰু কৈছে ইয়াতৰ যেনেকৈ সম্পৰ্ক আছে সেম সম্পৰ্ক অপচনত কোনটো কাৰ লগত আছে সি লগত আছে ডি লগত আছে এ লগত আছে বি লগত আছে কাৰ লগত তেনেকৈ সেম টু সেম সম্পৰ্ক আছে স্যাৰ ও বলা हमको चाहिए সো কি দৰে আমি উলিয়াব পাৰিম সো 91 ৰ পৰা 182 কেনেকৈ পাব পাৰো স্যাৰ মোৰ এটা স্যাৰ দিল মে মানে সরি দিল মে নট এ দিল কি হয় মন মে লड्डू ফুটা সে 91 ৰ লগত যদি স্যাৰ মই 2 পূৰণ কৰি দিও তেতিয়ালে হোৱাট will be done so কি হ'ব ইয়াত 182 so তোমালোকে যদি 91 ৰ লগত 2 পূৰণ কৰিলে 182 সো বহুত বঢ়িয়া তাৰমানে লাষ্টৰটো লগত 2 পূৰণ কৰিলে মিলে ইয়াত চেক কৰিব পাৰো নি স্যাৰ কৰক 153 ৰ লগত কিমান পূৰণ কৰিলে 306 পাম এগেইন স্যাৰ 153 ৰ লগত যদি 2 পূৰণ কৰো তেতিয়ালে স্যাৰ আমি 306 পাম রাইট সো আমি এটা কথা গম পাব লাগিব যে আমি অপচনৰ পৰা এনেকুৱা অপচনৰ উলিয়াম যে লাষ্টৰ সংখ্যাটো লগত 2 পূৰণ কৰিলে মাজৰ সংখ্যাটো পাও সো তেনেকুৱা সংখ্যা কি হ'ব পাৰে 180 125 ৰ লগত যদি 2 পূৰণ কৰো 200 পাম নেকি না পাও রাইট সো এটো আমাৰ অপচন নহব নোৱাৰে 67 ৰ লগত 154 মানে 2 পূৰণ কৰিলে আমি পাম নেকি 154 স্যাৰ মই পাম না পাম সো 2 পূৰণ কৰি 67 * 2 কিমান 4 13 সো না পাও সো 36 ৰ লগত 2 পূৰণ কৰিলে 72 পাম নেকি অফ কোর্স পাম মানে অপশন নাম্বার সি উইল বি কারেক্ট आंसर সো 50 লগত 2 পূৰণ কৰিলে 125 না পাও সো এটো आंसर হ'ব নোৱাৰে সো সকলে বুজি পাইছা নেক্সট কোৱেশ্চন তো আমাৰ কি আছিল ইজি কোৱেশ্চনে আছিল বহুত ইজি কোৱেশ্চন আছিল যে জেনেকৈ ৰিলেশন ইহঁতৰ মাজত দিয়া আছে ঠিক এনেকুৱা ৰিলেশন আমাৰ অপশনৰ পৰা বাছিব দিছিল हो गया भाई सबको ঠিক আছে বুজি পাইছা নে কোৱা সকলে আৰু মই কৈছো চোৱা কমেন্ট সেকশনত অফ কোর্স তোমালে কমেন্ট কৰিব লাগিব বলে স্যার বুজি পাইছিলো পোৱা নাই নহয় জানো সো ইয়াত নেক্সট কোৱেশ্চন তো কি আছে সব নেক্সট কোৱেশ্চন তো কি আছে সো নেক্সট কোৱেশ্চন তো কি আছে যদি পি ইজ ডিনোটেড ওকে যদি পি মানে পূৰণ চিন বুজায় ওকে আৰু পি মানে পূৰণ বুজায় টি মানে যদি মাইনাস বুজায় এম মানে প্লাস বুজায় তেন্তে বি এ হৰণ বুজায় তেন্তে তলৰ কোনটো প্ৰশ্ন চিহ্নৰ ঠাইত হ'ব সো আমি যদি চাবলৈ যাও ইয়াক স্যার তেতিয়ালে আমাৰ কি হ'ব ধৰাল 54 দিয়া আছে 9 দিয়া আছে আৰু এনেকুৱা টাইপৰ কোৱেশ্চন বিলাকৰ নাম্বাৰ বিলাক আগতে লিখি ল'ব লাগে জানে 54 9 11 13 আৰু 17 মই নাম্বাৰ স্যার লিখি লৈছো এটা কোড কি আছে চোৱা হেতু চোৱা এতে কি কৈছে পি এ স্যার ইনটু বুজায় পি কোড আছে স্যার 9 আৰু 11 ৰ মাজত সো ইনটু মানে পূৰণ পি এ পূৰণ বুজাইছে স্যার নেক্সট আছে স্যার বি বি এ কি বুজায় যে মই টি এ কি বুজায় মাইনাস বুজায় টি কোড আছে স্যার 11 আৰু 13 ৰ মাজত টি মাইনাস বুজায় এম এ স্যার প্লাস বুজায় সো এম কোড আছে স্যার 13 আৰু 17 ৰ মাজত সো প্লাস বুজাব সো নেক্সট 50 আৰু কি কৈছে বি এ স্যার কি বুজায় হৰণ বুজায় মানে স্যার হৰণটো স্যার ইয়াত থাকিব ৰাইট সকলে বুজি পাইছা যে আমি কি দৰে কৰিব লাগিব ইয়াতো আমি উঠাব লাগিব প্ৰথমতে নাম্বাৰ লিখিম তাৰছত ইয়াতৰ চিন বিলাক এটা এটাকে বহুৱাই যাম এতিয়া এইটো বদমাছ ৰুলৰ আন্ডাৰত আহিব একোদিন বদমাছ নিয়ম হয় সকলে জানে নিশ্চয় সো বদমাছ ইজ মিন্স হোৱাট বদমাছ মানে বদমাছ means bracket of the division multiplication addition and subtraction বহুত ডিটেইলছ নাযাও মানে প্ৰথমতে আমি ব্ৰেকেটৰ কাম কৰিব লাগে তাৰছত ৰৰ কাম কৰিব লাগে তাৰছত হৰণৰ কাম কৰিব লাগে তাৰছত পূৰণ যোগ আৰু বিয়োগ সো এটা হৰণৰ কাম কৰিব লাগিলে চোৱা এটা ভাই এই হৰণটো ইয়াত আছে দেখা পাইছা সকলে সো হৰণটো ইয়াত আছে তাৰ মানে এটা হৰণ ইয়াত দিয়া আছে মানে কি হয় আমি অপাৰেচন কাৰ মাজত কৰিম এখিনি মাজত কৰিম বুজি পাইছা যে 54 ক কে ৰে হৰণ কৰিব লাগিব স্যার 9 ৰে হৰণ কৰিব লাগিব সো কেনেকৈ গম পালো স্যার কেনেকৈ গম পালো কাৰণ 54 ক 9 ৰে হৰণ কৰিব লাগিলে আমি কেনেকৈ গম পালো
কাৰণ ইয়াত হৰণ দিয়া আছে ন, তাৰমানে এই পিছৰ সংখ্যাটোৰে আগৰ সংখ্যাটো হৰণ বুজাই থাকে। পিছৰ সংখ্যাটোৰে আগৰ সংখ্যাটো হৰণ কৰিলে 9ৰে 54 হৰণ কৰিলে কিমান 6 বাৰ। আমি সৰুতে পঢ়ি 9 6 গুণ 54 9 6 are 54। স্যাৰ এইখিনি অপাৰেশ্যনটো আমি এইখিনি মাজতে কৰিলো, এইখিনি পালে 6 পালো, বাকি এজ ইট ইজ যেনেকৈ আছে সব এছাই লিখুঙ্গা, সব এনেকৈ লিখিম। কাৰোবাৰ কিবা আপত্তি বোলে স্যাৰ নাই। এইবাৰ সব পূৰণ কৰিম, পূৰণ হলে অপাৰেশ্যন কি হ'ব, চিনটোৰ দুটা সাইডে থকা সংখ্যা দুটাৰ লগত হয়। যেনে পূৰণ চিন আছে, তো দুইটা সাইডে কি আছে সংখ্যা যি আছে সিহঁতৰ মাজৰ অপাৰেশ্যনটো হ'ব। অপাৰেশ্যন মানে মানুহ অপাৰেশ্যন হয়। সো 6 11 পূৰণ কৰিলে কিমান 66 - 13 + 17। যদি মই এইখিনি কৰিবলৈ যাওঁ দেন ডেফিনেটলি আমি কি গম পাম, স্যাৰ এতিয়া স্যাৰ মই কি কৰিম, প্লাসখিনি প্লাস কৰিম, মাইনাসখিনি মাইনাস কৰিম। সো এটা সংখ্যাৰ আগত একো চিন নাই মানে প্লাস সাইন থাকে, আৰু আৰু এটা সংখ্যাৰ লগত যিটো সাইন থাকিব কি আগত লিখা হয়। যেনে 66ৰ আগত প্ৰথমটোৰ প্লাস সাইনডাল দিয়া নহয়, যেনে মাইনাস থাকে দিব লাগে। যে 66ৰ আগত কিমান আছে প্লাস সাইন আছে, 17ৰ আগত কি সাইন আছে প্লাস আছে, দুইটা প্লাস উই ক্যান প্লাস। সো দুইটা যদি করো 83 হ'ব, অর্থাৎ 17ৰ আগত প্লাস আছে। ওকে 17ৰ আগত প্লাস আছে, one minute কিবা এটা বোৰ্ডখন বন্ধ হৈ গ'ল ন, 1 মিনিট ৰবা। তাৰপিছত কি হৈছে, অলপমান প্ৰবলেম হৈছিল, টেকনিক্যাল ইস্যু হৈছিল, যেন হওক আমি কন্টিনিউ কৰিছো ক্লাসটো। সো 66 - 13 + 17 যদি চাবলৈ যাও যিকেইটা সংখ্যাৰ আগত প্লাস আছে সেইকেইটা বেলেগকে প্লাস হ'ব, ঠিক আছে। যেনে 17ৰ আগত স্যাৰ কি সাইন আছে, একো না মানে প্লাস আছে। 66ৰ আগত কি আছে, একো না মানে প্লাস আছে। প্লাস কেইটা আমি প্লাস কৰিম স্যাৰ, এইটো আৰু এইটো প্লাস কৰিলে কিমান হ'ব তোমালোকে কৰি চাবা, 6 আৰু 7 3, আৰু 8 কৰিলে যদি 6 আৰু 1 প্লাস কৰো 7, আৰু এইফালে 8। সো 83 হল। আৰু বাকি আমি -13 টো লাগিছো নেকি, কিবা লগাইছো নেকি, নাই। কাৰণ যেতিয়া সংখ্যাটোৰ আগত লগত সাইনডাল গুছি আহে, ওকে সংখ্যাটোৰ লগত আগত সাইনডাল গুছি আহে। সো 83 আমি কি লিখিব পাৰো স্যার, -13 লিখিব পাৰো। সো 83 ৰ পৰা 13 গলে কিমান 70। সো অপশন নম্বৰ ডি উইল বি কারেক্ট আনসার। সো সকলোৱে নিশ্চয় বুজি পাইছে, একদম সিম্পল কোৱেশ্চন আছিল। সো আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো। সো নেক্সট কোৱেশ্চনটো কি আছে, সো নেক্সট কোৱেশ্চনটো কি আছে সব, যে ছাত্ৰ ছাত্ৰীৰ এটা শাৰীত শ্ৰেণীত ৰাধিকা ওপৰৰ পৰা আছে 18 নম্বৰ, তলৰ পৰা আছে 30। সো অল আৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন, পুৰা হে ডেটত সেম কোৱেশ্চন। ওকে মাত্ৰ অসমীয়াত পাইছা তোমালোকে, যে ছাত্ৰ ছাত্ৰী এটা শ্ৰেণীত ৰাধিকা ওপৰৰ পৰা 18 নম্বৰত আছে, তলৰ পৰা 32 নম্বৰত স্থানত আছে, আৰু তেতিয়ালে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান। একদম সিম্পল কোৱেশ্চন হয়। তোমাৰ ৰাধিকা নামৰ এজনী মানে ছোৱালী আছে, কাৰোবাৰ গাৰ্লফ্ৰেণ্ড হ'ব পাৰে, ঠিক আছে। ওকে ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী ৰাধিকা ওপৰৰ পৰা 18ত আছে। সো ওপৰৰ পৰা 18ত মানে স্যার এই ওপৰৰ পৰা আছে, ঠিক আছে। ওপৰৰ পৰা 18ত যদি আছে তেতিয়ালে সিম্পল, ইয়াত কিমানজন মানুহ আছে, কিমানটা ষ্টুডেন্ট আছে, সো কিমানটা ল'ৰা ছোৱালী আছে 17। কাৰণ ই 18 নম্বৰত আছে, 18 নম্বৰত আছে ওপৰৰ পৰা। সো আমি কাউন্ট কৰি 17, তাৰপিছত নেক্সট পাম 18। আৰু তলৰ পৰা 32 নম্বৰত আছে, তলৰ পৰা 32 নম্বৰত আছে, মানে তলৰ পৰা আমি যদি চাবলৈ যাওঁ তেতিয়ালে কিমান নম্বৰ আছে, 32 নম্বৰত আছে। ই যা তলৰ পৰা 32 নম্বৰত আছে মানে কি, তলৰ পৰা 32 নম্বৰত আছে মিন্স ৰাধিকা তলৰ পৰা 32 আছে, ই 32 নম্বৰ আছে। 32 আছে মানে কি তলত কিমানটা ষ্টুডেন্ট থাকিব লাগিব, 31 জন থাকিব লাগিব, তেতিয়া ই 32 নম্বৰত থাকিব। সিম্পল, সকলোৱে বুজি পাইছা। যে যদি হয় সো এইটো কোৱেশ্চনৰ এটা শৰ্ট ট্ৰিক বহুতে দিব, যে দুটা নাম্বাৰ প্লাস কৰি -1 কৰি দিব লাগে। কিন্তু কোনটো কোৱেশ্চনৰ কাৰণে কেনেকৈ কি কৰিবা, সো সব বস্তু মন ৰাখিব লাগিব তোমালোকে, হেনেকৈ আমি ভাবিব পাৰো। আৰু ৰাধিকা এজনী নিজে ছোৱালী হয়, তেতিয়ালে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব। যদি ছাত্ৰ ছাত্ৰীৰ সংখ্যা খুদে, মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মানে এই লাইনটোত কিমানজন ষ্টুডেন্ট আছে, ঠিক আছে। যদি আছে তেতিয়ালে ইয়াত 17, ৰাধিকাৰ লগত 18, আৰু প্লাস তলফালে কিমান আছে 31। সো প্লাস কৰিলে কিমান 9 49, অর্থাৎ অপশন নাম্বার সি উইল বি কারেক্ট আনসার। কিন্তু বহুতে এনেকৈ তোমালোকক ক'ব যে আজি পালে যদি এনেকৈ থাকে, এটা ষ্টুডেন্ট বা এটা পাৰ্সনক একবাৰ তলৰ পৰা দেখায়, একবাৰ ওপৰৰ পৰা তাৰ স্থান হয়। আজি পালে যদি এনেকৈ কৈছে এটা পাৰ্সনক একবাৰ ওপৰৰ পৰা তাৰ পজিশন কৈছে, এবাৰ তলৰ পৰা পজিশন কৈছে, দুইটা পজিশন কৰি -1 কৰিব লাগে। সো এইটো এটা ৰুল আছে। সো এইটো এটা ৰুল আমি কৰিব পাৰো, দুইটা পজিশন কি আছে, দুইটা পজিশন 32 আৰু 18 প্লাস কৰিলে কিমান 50।
সো -1 কৰিলে কিন্তু এই কন্ডিশনটোৰ কাৰণে এইটো এপ্লাই হ'ব সো মই সেই কাৰণে তোমালোকক ক'ব বিচাৰা নাছিলো কিন্তু কৈ দিছো ঠিক আছে কিছুমানে নেক্সট কোৱেশ্চন আছে আমাৰ সো নেক্সট কোৱেশ্চন কি আহে ভাই কি আছে সো সো কি কোনটো কোৱেশ্চন তোমালোকে পাৰা এইবিলাক আছে আৰবি গ্ৰুপ ডি প্ৰিভিয়াস 2022 বৰ্ষত হৈ যোৱা পেপাৰৰ সমাধান সো ইয়াত আছে 360 180 60 15 মই 3 মই এটা কথা গম পাইছো বলে স্যার আপুনি কি কথা গম পাইছে আমাকো কওক যে স্যার আমাৰ ইয়াত আছে 360 তাৰপিছত কোৱেশ্চন মাৰ্ক ইয়াত আছে 180 তাৰপিছত আছে স্যার 60 তাৰপিছত আছে 15 তাৰপিছত আছে 3 স্যার এটা কথা গম পাইছো যে উল্টা সাইডৰ পৰা বাঢ়ি বাঢ়ি আহিছে আৰু বাঢ়িছে কেনে কই লং জাম্প না হাই জাম্প তোমালোকক মই কৈছিলো যে বা তোমালোকক মই ক্লাস বিলাকতো কও যে ৰিজনিংৰ ক্লাছত যে স্যার যদিয়ে আমাৰ তথ্য মানে লাহে লাহে বাঢ়ি তৎক্ষণাত বহুত স্পিডত বাঢ়িব ধৰে দ্যাট ইজ কল মানে মাল্টিপ্লিকেশন সো তেতিয়া পূৰণ হৈ থাকিব পাৰে যেনে 3 লগত 3 পৰা যে 3 পৰা 15 পাব লাগে কি পূৰণ হৈ আছে 5 5 15 পৰা 60 পাব লাগে তেতিয়ালে কিমান পূৰণ হৈ আছে 4 সো 60 পৰা যদি মই 80 পাব লাগে কিমান পূৰণ হৈ আছে ইনটু 3 ओके 80 पर যদি পূরণ কৰিব লাগে স্যার কি পূরণ হ'ব নিশ্চয় এটো তো সব বাচ্চা জানতে ओके 5 4 3 2 অর্থাৎ তেতিয়ালে ইয়াত কি হ'ব 360 अगेन 360 পৰা अगेन আমাৰ কি পূৰণ হৈ আছে 1 সো 5 4 3 2 1 সো 360 লগত 1 পূৰণ কৰিলে 360 হয় আৰু অপচন নাম্বাৰ বি উইল বি কারেক্ট आंसर সকলোৰে ক্লিয়াৰ আছে ভাই সকলোৰে ক্লিয়াৰ আছে একদম সিম্পল কোৱেশ্চন আছিল সো নেক্সট কোৱেশ্চন তো যাম অলপ স্পিডত গৈছো কাৰণ আমি কি কৰিব লাগিব কম সময়ত এই গুটেখিনি কোৱেশ্চন ক্লিয়াৰ কৰিব লাগিব ৰাইট সো এতিয়া চোৱা যদি আমি চাও 934571 সংখ্যাৰ প্ৰতিটো অযুগ্ম সংখ্যা 1 হ্ৰাস কৰা হয় প্ৰতিটো যুগ্ম সংখ্যাৰ লগত 2 বৃদ্ধি কৰা হয় তেন্তে সৰ্বাধিক গঠিত আৰু সৰ্বনিম্ন সংখ্যাৰ মাজত পাৰ্থক্য কিমান সো এটা নাম্বাৰ দিয়া আছে ভাই কি দিয়া আছে 934571 ইয়াত কি কৈছে প্ৰতিটো অযুগ্ম সংখ্যাৰ পৰা 1 হ্ৰাস কৰা হয় যেটো সংখ্যা দিয়া আছে অযুগ্ম কাক কয় যিবিলাক সংখ্যাক 2 এৰে হৰণ নাযায় যেনে 9 যেনে 7 2 এৰে হৰণ যায় নেকি যুগ্ম কাক কয় যিবিলাক সংখ্যাক 2 এৰে হৰণ যায় যেনে 2 4 6 আমি 2 এৰে হৰণ যাব যত ভাগশেষ শূন্য আহিব সো যদি হয় মানে গম পাইছো 9 টু কি অযুগ্ম 3 টু কি অযুগ্ম কাৰণ 2 এৰে 3 হৰণ যায় নি না যায় 5 টু কি স্যার অযুগ্ম 7 টু কি স্যার অযুগ্ম হৈ গয়া ভাই 1 টু কি অযুগ্ম ইয়াত কৈছে অযুগ্ম সংখ্যাৰ পৰা 1 মাইনাস কৰা যেনে 9 আছে 9 ৰ পৰা 1 মাইনাস কৰিম 8 আৰু যুগ্ম সংখ্যাৰ লগত 2 যোগ কৰিব দিছে 2 বৃদ্ধি কৰিব দিছে সো 3 অযুগ্ম अगेन ইয়াৰ পৰা 1 মাইনাস কৰিলে 2 হল তাৰপিছত কৈছে স্যার যুগ্মৰ লগত 2 যোগ কৰা সো 4 টো যুগ্ম কাৰণ 2 এৰে হৰণ যায় ইয়াৰ লগত 2 যোগ কৰিলে 6 হল 5 ৰ পৰা 1 মাইনাস কৰিলে 4 হল ইয়াৰ পৰা 1 মাইনাস কৰিলে 7 টো যুগ্ম 7 টো 2 এৰে হৰণ যায় সো 7 ৰ পৰা 1 মাইনাস কৰিলে 6 হল 1 টো যুগ্ম ইয়াৰ পৰা 1 মাইনাস কৰিলে 0 হল আৰু এই 2 টো যুগ্ম 2 এৰে 2 হৰণ যাব গতিকে ইয়াৰ লগত 2 যোগ কৰিব লাগিব যুগ্মৰ লগত 2 যোগ কৰিব লাগিব 4 হল তেতিয়া কৈছে সৰ্বাধিক আৰু সৰ্বনিম্ন তাৰ পাছত যেটো নতুন সংখ্যা গঠিত হৈছে যেটো নতুন সংখ্যা গঠিত হৈছে তাৰে সৰ্বনিম্ন সৰ্বাধিক আৰু সৰ্বনিম্নটোৰ মাজত পাৰ্থক্য উলিয়াব পাৰিছে সো নতুন সংখ্যা যেটো গঠিত হৈছে দ্যাট ওয়াজ 82640604 ইয়াৰ সৰ্বাধিক সংখ্যা কোনটো হয় স্যার ইয়াৰ সৰ্বাধিক হৈছে 8 সৰ্বনিম্ন আটাইতকৈ সৰু কোনটো হয় 0 তাৰপিছত এই আটাই গোটেইকেইটাৰ ভিতৰত ডাঙৰ কোনটো 8 আটাইতকৈ সৰু কোনটো 0 দুটাৰে মাজত পাৰ্থক্য মানে বিয়োগফল কিমান 8 অপচন নম্বৰ ডি উইল বি কারেক্ট आंसर কোৱা এই কোৱেশ্চনটো আছিল নেকি কিমান ইজি কোৱেশ্চন আছিল আমি ইজিলি আমি কৰিব পাৰিছো সো নেক্সট কোৱেশ্চনটো আমাৰ কি আছে अगेन नेक्स्ट क्वेश्चन तो हमार की আছে सो नेक्स्ट क्वेश्चन तो क्या है भाई কৰিব পাৰিবা ন অফ কোর্স কৰিব পাৰিবা सो नेक्स्ट क्वेश्चन तो আছে 10213245 বাপৰে ভাই ফোন নম্বৰত কৈ দিঘল ওকে सो মনত তো কি আছে ৰাখেগা ওকে सो এনেকুৱা সিরিজ চোৱা এনেকুৱা টাইপত আছে 10213245 ओके and again 5 and 26 and question mark ইমান লম্বা সিরিজ দিয়া আছে দেখিছা ইমান লম্বা সিরিজ দিয়া আছে ইমান লম্বা সিরিজ দিয়া আছে 677 সো ইমান লম্বা সিরিজ দিয়া আছে ইয়াত ইমান লম্বা সিরিজ দিয়া আছে তোমালোকে দেখাই পাইছা সো ইমান লম্বা সিরিজটো দেখা পাই তোমালোকে ভয় হাই গৈছা সকে যে স্যার এই কোৱেশ্চনটো মই আনসাৰটো কেনে কৰিম সো ইয়াত কি আছে 1021324556 and question mark and 677 সো এই কোৱেশ্চনটো যদি মই সলিউশন কৰিব লাগে দেন ডেফিনেটলি মই কি কৰিব লাগিব মই এটা কথাই গম পাইছো এবাৰ 1 পৰা 0 and 2 again 1 3 2 1 4
ইয়াৰ পৰা এটা কথা অনুমান কৰিছে যে ইয়াত কি হৈছে স্যাৰ এবাৰ বাঢ়িছে এবাৰ কমিছে যেনে 0 1 পৰা 0 কমিছে এগেন বাঢ়িছে এগেন কমিছে এগেন বাঢ়িছে এগেন কমিছে এগেন বাঢ়িছে সো ডেফিনেটলি আজি পৰা যদি এনেকুৱা টাইপৰ সিৰিজ থাকে য'ত এবাৰ কমে এবাৰ বাঢ়ে দ্যাট ইজ কল্ড অল্টাৰনেট সিৰিজ আজি পৰা মনত কৰিবা দীঘল সিৰিজ কাৰণে ভয় খাব নালাগে অল্টাৰনেট সিৰিজ মানে কি হয় ইয়াৰ লগত ইয়াৰ সম্পৰ্ক আছে ইয়াৰ লগত ইয়াৰ সম্পৰ্ক আছে মই যদি ক'বলৈ যাওঁ ওকে অল্টাৰনেট সিৰিজ মানে প্ৰথমটোৰ লগত সেকেন্ডৰ সম্পৰ্ক নাথাকে যেনে 1 ৰ লগত 0 নাই ইয়াৰ লগত ইয়াৰ আছে 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 বলে স্যাৰ কি হল নহলে ইয়াৰ টু এনসাৰটো মই সেকেন্ডত কৰিম বলে কিয় 1 ৰ পৰা 2 2 ৰ পৰা 3 3 ৰ পৰা 4 4 ৰ পৰা 5 5 ৰ পৰা 6 বাকি খানা হজম বাই বাই টাটা অপশন নাম্বার বি উইল বি কারেক্ট আনসার সকলে ক্লিয়ার আছে নিশ্চয় সকলে ক্লিয়ার আছে সকলে বুজি পাইছা হৈছে সো যদি আমি বুজি পাইছো নেক্সট কোয়েশ্চন নাম্বার আমি নেক্সট কোয়েশ্চন লৈছো নেক্সট কোয়েশ্চন তো আমার কি আছে সো নেক্সট কোয়েশ্চন তো আমার আছে কি ভাই সো যে হুইচ অফ দা ফলোইং ইন্টারচেঞ্জ দা নাম্বার উড বি দা মেগনেট কোয়েশ্চন ওকে তারমানে তো হচ্ছে তলৰ কোন দুটা সংখ্যা চেঞ্জ কৰিলে মই ইজ ইকুৱেল টু 11 পাম মানে আমি সমান চিনৰ পিছত যেটো দি আছে কাৰণ ইয়াৰ পৰা সলভ কৰিলে আমি ইকুৱেল টু 11 নাপাও যে কৈছে মই ইয়াত কি চেঞ্জ কৰিম কোনটো চেঞ্জ কৰিম যে মই ইজ ইকুৱেল টু 11 পাও মই ইজ ইকুৱেল টু 11 পাব লাগিব মই ইজ ইকুৱেল টু 11 পাবৰ কাৰণে মই অপচন সি চেঞ্জ কৰিম ডি চেঞ্জ কৰিম এ চেঞ্জ কৰিম বি চেঞ্জ কৰিম কোনটো অপচন চেঞ্জ কৰিম মুझे चाहिए भाई चाहिए मतलब चाहिए আৰু ৰেলৱেৰ অপচন বিলাক এনেকে এ টু এ না থাকে বি টু বি না থাকে ঠিক আছে সো এক্সিটিভ পেপাৰ যেটো আমি ডাইৰেক্ট কপি কৰি লৈছো সো সেই কাৰণে অপচন বিলাকত এসআই আইগা ওকে এতিয়া সব তোমালোকৰ অপচন নাম্বার এ এতে তো আমি সি টু চেঞ্জ কৰিলে হয় নেকি আমি চেক কৰিব পাৰো প্লাস সি টু চেঞ্জ কৰিলে স্যার 8 আৰু 40 মানে 8 ৰ জায়গাত 40 আহিব 40 ৰ জায়গাত 8 যাব মানে 8 इधर आएगा 40 इधर आएगा किसी का प्रॉब्लम सर sin गेटा चेंज নহয় কোনে sin চেঞ্জ হয় বুলি কৈছে কোনো sin চেঞ্জ নহয় sin गेटा চেঞ্জ নহয় sin যদি চেঞ্জ নহয় স্যার আপুনি এটা কথা ক ইয়াত হৰণ আছে 40 ৰে 8 হৰণ যাব নেকি তোমালোকে কবা যে স্যার আপুনি কিয়া পাওৰিছে নেকি 40 ৰে 8 হৰণ যাব নেকি ডেফিনেটলি না যায় ওকে ডেফিনেটলি যদি না যায় অপচন সি তো আমাৰ স্যার কারেক্ট হ'ব নোৱাৰে স্যার নেক্সট অপচন তো কি আছে 2 আৰু 6 বাট 2 যদি মই এটা ৰাখো 6 এটা ৰাখো হ'ব পাৰে নেকি ওকে হ'ব পাৰে নহ'ব পাৰে ওকে লেটস সি সো আমি চাই লও হয় না নহয় ওকে হয় না নহয় আমি চাই লও এই वाला তো নেই होगा সো 2 আৰু c যদি চা 2 2 জায়গা 6 ভাম 6 জায়গা 2 ভাম মানে এটা 2 আহিব এতে স্যার 6 আহিব যদি অৰেলি আমি চাবলৈ যাও তেতিয়ালে প্ৰথমটো 2 থাকিল বাকি সিন বিলাক সেম টু সেম ওকে হৰণ এ 8 প্লাস 6 মাইনাস 5 যদি এখিনি হয় স্যার এতিয়া মই কি কৰিব পাৰো স্যার ইয়াত আপুনি এটা কথা কৰক বলিছে কথক কৰা নাই কথা কৰা কথক বুলি গলে তো ডান্স কৰিব লাগিব ডান্স তো मैं नहीं जानता भाई कुछ भी नहीं जानता सो এতিয়া সব মই যদি ক হৰণ আৰু পূৰণ চিহ্ন যদি হৰণৰ পিছত পূৰণ থাকে বহুতৰ কনফিউজন হয় হৰণৰ পিছত পূৰণ বা পূৰণৰ পিছত হৰণ যদি থাকে তেতিয়ালে যিটো সাইন আগতে থাকে আমি হেতু কৰিব লাগে যেনে পূৰণ আৰু হৰণ পূৰণৰ পিছত হৰণ আছে সো আমি প্ৰথম পূৰণৰ কামটো কৰিম ঠিক আছে সো পূৰণৰ কাম যদি কৰো 2 আৰু 40 পূৰণ কৰিলে কিমান 80 সো এই দুটাৰ অপাৰেশন হল বাকি হে কিবা চেঞ্জ কৰিছো নেকি বলে স্যার একদম কৰা নাই সো এইবাৰ হৰণৰ কাম কৰিম সো 8 ৰে 80 হৰণ কৰিম 8 ৰে 80 হৰণ কৰিলে কিমান 10 10 টু 10 হল বলে স্যার এই গুটেহিনীৰ অপাৰেশন কি হ'ব 10 হল বাকিখিনি চেঞ্জ কৰিছো নেকি এইখিনি কাৰণ এইখিনিৰ কামে কৰো প্লাস 6 মাইনাস 5 6 ৰ পৰা 5 গলে কিমান স্যার 1 10 প্লাস 1 মানে কিমান 11 অৰ্থাৎ অপচন নাম্বার ডি উইল বি কারেক্ট আনসার কাৰণ আমাক 11 লাগিছিল আৰু স্যার মই 11 পাইছো ৰাইট সকলে ক্লিয়াৰ আছে যদি সকলে ক্লিয়াৰ আছে নেক্সট কোৱেশ্চন আমি যাম সো নেক্সট কোয়েশ্চন যোৱাৰ আগতে আমি নেক্সট কোয়েশ্চন যামনে না যাম কোৱা ওকে সো নেক্সট কোয়েশ্চন যোৱাৰ আগতে মই তোমালোকক এটা ইনফৰমেশন দি দিও ওকে মানে অলপ ইনফৰমেশন এটা দি দিছো ঠিক আছে সো ইনফৰমেশন তো এনেকুৱা যদি কোনোবাই আৰআৰবি গ্ৰুপ ডিৰ প্ৰিপাৰেচন মানে আমাৰ জ্ঞানদীপৰ লগত জড়িত হৈ কৰিব বিচাৰে যে ইয়াত এসএসসি জিডি ৰ আমাৰ কোৰ্স অতি জলদি লঞ্চ হ'ব ইটো আৰআৰবি গ্ৰুপ ডি এসএসসি জিডি both are okay so দুটাৰে ফিচাৰ একে হয় আৰআৰবি গ্ৰুপ ডি তেতিয়ালে সো মই কৈছো মই নিজে পাৰ্সোনালি মই কৈছো 2022 বৰ্ষত এটা চিফটত মই হাইষ্ট মাৰ্ক পাইছিলো যাক কয় 100% 100% পোৱা বুলি কাক কয় জনে মানে এটা চিফটত হাইষ্ট মাৰ্ক পায় আৰু 2022 বৰ্ষত মই নিজে সেইখিনি অভিজ্ঞতা মই শেয়াৰ কৰিব বিচাৰো
তোমাৰ লগত আৰু যিসকলে অসমীয়া প্ৰিপাৰেশ্যন কৰি সিহঁতে প্লেটফৰ্মৰ অভাৱ পাই আছে সেইখিনি দূৰ কৰি তোমালোকক সিলেকশ্যন দিব বিচাৰো সেইকাৰণে জ্ঞানদীপৰ সমূহ টিমে বহুত কষ্ট কৰে কোনটো মাৰ্কেটত এভেইলেবল বুকছ নাই তাৰ পিছত আমি এইবিলাক কৰিছো য'ত ফুল মক টেষ্ট তোমালোকে পাবা য'ত তোমালোকে লাইভ ক্লাছ পাবা ৰেকৰ্ডেড ক্লাছ পাবা PYQ পাবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাবা ফুল মক টেষ্ট কৰিব পাবা যেতিয়া প্ৰেক্টিছ কৰিবা কৰি ফুল মক টেষ্ট দিব পাৰিবা সম্পূৰ্ণ অসমীয়াত যেনে টেক্সট বুকত তোমালোকৰ কি হয় তাতে বেলেগ ল্যাঙ্গুৱেজত যেনেকুৱা তুমি ফুল মক টেষ্ট দিব পাৰা সম্পূৰ্ণ 100 কুৱেশ্যনৰ টপিক ওয়াইজ পাবা টপিক ওয়াইজ মানে ধৰাল এটা ৰিজনিংৰ চেপ্টাৰে পঢ়িলা ওকে সিৰিজ পঢ়িলা নাম্বাৰ সিৰিজ বা যিকিনো এটা কন্টেন্ট পঢ়িলা পঢ়াৰ পিছত তুমি তাক কিমান শিকিলা জানিবৰ কাৰণে তুমি মক টেষ্ট দিব লাগিব কাৰণ স্যাৰ এটো অফলাইনৰ এক্সাম নহয় অফলাইনত কথা বেলেগ আছিল ইয়াত হৈছে অনলাইন আৰু যদি স্যাৰ অনলাইনত আইছা ডেফিনেটলি তোমালোকে কি কৰিব লাগিব ডেফিনেটলি তোমালোকে কি কৰিব লাগিব যে স্যাৰ মক টেষ্ট দিবই লাগিব কাৰণ ইয়াত জানিলে নহব কিমান কম সময়ত জানা আৰু কিমান ভালকৈ জানা আৰু তোমাৰ মেন্টাল যেটো প্ৰেছাৰ সেই প্ৰেছাৰটো তুমি সহ্য কৰিব লাগিব কাৰণ এক্সামত যদি দুটা তিনটা কুৱেশ্যনত ফাঁসি গলা অলপ প্ৰেছাৰ মানে টাইম বেছি কনজিউম হৈ গল তেতিয়ালে ডেফিনেটলি তোমাৰ কি হ'ব যে স্যাৰ তোমালোকৰ এনেকুৱা প্ৰবলেম হ'ব পাৰে যে তুমি মেন্টালি তামানে উইক হৈ যাবা তাতে তোমাৰ নাৰ্ভাস হৈ যাবা বলে মোৰ স্যাৰ এইবাৰটো নহয় আৰু সো সেইটো প্ৰবলেম দূৰ কৰিবৰ কাৰণে তোমালোকে মক টেষ্ট দিবই পাৰিবা আৰু মক টেষ্ট দিবই লাগিব আৰু এই গোটেইখিনি পাবা মাত্ৰ 499 টকাত যদি কাৰোবাৰ আমাৰ লগত জড়িত হ'ব বিচাৰা তেতিয়ালে কন্টাক্ট নাম্বাৰ কন্টাক্ট কৰিব পাৰা 86380808 ওকে 113 ওকে এইটো নাম্বাৰ হয় এইটো নাম্বাৰত 8638080813 এইটো নাম্বাৰত কন্টাক্ট কৰিব পাৰা আদাৰৱাইজ প্লে ষ্টৰত গৈ তোমালোকে জ্ঞানদীপ বুলি সাৰ্চ কৰিবা জ্ঞানদীপ বুলি সাৰ্চ কৰাৰ পিছত তোমালোকৰ কি আহিব এনেকুৱা ব্লু আইকনৰ ব্লু দেখা পাইছা এইটো নিশ্চয় জ্ঞানদীপ ব্লু আইকন দেখা পাইছা এই ব্লু আইকনৰ এনেকুৱা এটা লগো আহিব আৰু সেই লগোটো আমাৰ জ্ঞানদীপৰ এপ হ'ব কাৰণ জ্ঞানদীপ বেলেগ থাকিব পাৰে সো সেই লগোটো আমাৰ জ্ঞানদীপ এপ হ'ব আৰু তাত যাবা আৰু যাই ফেলে কি কৰিবা ভাই কি কৰিবা কোৱা ডাইৰেক্ট আমাৰ লগত জড়িত হ'ব পাৰা যদি কিবা সমস্যা থাকে সেই ৰিলেটেড ডেফিনেটলি আমাৰ লগত কন্টাক্ট কৰিব পাৰা কিন্তু মই ক'ব বিচাৰো 499 টকা আমি কম প্ৰাইস কিয় ৰাখিছো এই গোটেইখিনি দিয়াৰ পিছত যাতে মানে কাৰো ফাইনান্সিয়ালি প্ৰবলেম যাতে নহয় নহলে এখন কিতাপ নোপোৱা তুমি যদি প্ৰিভিয়াস ইয়াৰ হিন্দীত কিতাপ আনিব যোৱা ইংলিছত আনিব যোৱা এখন সিঙ্গেল কিতাপ নোপোৱা আৰু বহুতে ভাবিছে যে স্যাৰ হিন্দী প্ৰিপাৰেচন কৰিছো বঢ়িয়া ভাল কথা যেতিয়া সায়েন্সৰ কোৱেশ্চন আহিব তো যেতিয়া এইবিলা প্ৰবলেম পাবা তাতে একচুয়ালি প্ৰবলেম কোৱেশ্চন বুজি পোৱাটো ডাঙৰ কথা নহয় তুমি এনেকুৱা আছে বলে স্যাৰ মই ক'ত খেলা খেলিব যাম মই ইউৰোপত খেলা খেলিব যাম ইউৰোপ মিন্স ওকে ইউৰোপতো ইংলেণ্ডত খেলা খেলিব যাম মই অষ্ট্ৰেলিয়াত খেলা খেলিব যাম ক্ৰিকেটৰ কথাই কৈছো তেতিয়ালে তুমি অষ্ট্ৰেলিয়াৰ পিচত বল কেনেকৈ তাতে প্ৰেক্টিস কৰিব লাগিব ন তুমি বলে ইন্ডিয়াৰ কোনবাই এখন ফিল্ডত প্ৰেক্টিস কৰি আছা নহব তাৰে ফিল্ড সম্পূৰ্ণ বেলেগ as it is প্ৰেক্টিস কৰিব লাগিব তুমি এক্সাম যদি আসামিছত সিলেক্ট কৰিছা as it is তুমি আসামিছতে কন্টেন্টটো কৰি থাকিব লাগিব যাতে তোমাৰ তাতে একেবাৰে মাইন্ডটো ফাষ্ট কাম কৰে ঠিক আছে আৰু সকলো বুজাত সুবিধা হয় তাতে তো আধা বস্তু বুজি নাপাবা হেতু 110% গ্যাৰান্টি এটা কোনে মোটিভেট কৰিছে আই ডোন্ট নো কিন্তু যদি 499 টকা তোমাৰ লাইফৰ কাৰণে ডাঙৰ হয় তেতিয়ালে ডেফিনেটলি তোমাৰ লাইফটোত কিমান তুমি প্ৰগ্ৰেছ কৰিবা কাৰণ তুমি লাইফৰ কাৰণে 499 টকা জীৱনত আজিলৈ দিবৰ কাৰণে 10 বাৰ ভাবিছা কিন্তু মই এটা কথা কৈছো কোনোবা গাৰ্লফ্ৰেণ্ডৰ কাৰণে ভাবা 499 টকা কি নিজে খাব নাপাৰিলেও কি বিচাৰি দিব কিয় তা ডেফিনেটলি তুমি সেই দিখত ভাবিছা সেই কাৰণে সেই দিখত সাকসেস পাবা তুমি যদি এই দিখত 499 টকা মানে ভাবিব পৰা নাই কিন্তু তুমি গাৰ্লফ্ৰেণ্ডৰ ক্ষেত্ৰত 1 সেকেন্ড নোহাকে কবা আই মই তো কোল কফি হয় না কোন ৰেষ্টুৰেণ্টত যাই পেলে বলে এইটো চাহ কোনে খায় বলে মই তো কোল কফি হয় ন কোল কফি 300 400 পইচা খৰচ কৰি পেলে এবেলে ঘৰত বলে স্যাৰ কি এনেকুৱা আছে বলে মায়াত হাল্লা কৰি আছে বলে চেনি কম হৈছে চেনি নাই সো এনেকুৱা ধৰণৰ প্ৰবলেম মানে আমি ফেস মানে সেইবিলাকৰ ক্ষেত্ৰত আমাৰ কম্প্ৰমাইজ হৈছে কিন্তু এই ক্ষেত্ৰত নহয় সো মই সেই কাৰণে কৈছো যে তোমালোকৰ ক্ষেত্ৰত যাতে তেনেকুৱা প্ৰবলেম নহয় তোমালোকৰ যাতে হেনেকুৱা ভৱিষ্যতত মানে এইটো বস্তু কাৰণে কাৰণ চোৱা কিমান কম কাটঅফ যায় ইয়াৰ আগতে মই কৈছো এক্সাম কেতিয়া হ'ব সেই সম্পৰ্কও কৈছো তোমালোকে আমাৰ প্লেলিষ্টত ভিডিও চালে গম পাই যাবা সো সেই কাৰণে মই কৈছো যদি তোমালোকৰ সঁচাকৈ বিশ্বাস আছে যে মই আৰবি গ্ৰুপ দি এটা পোষ্ট ল'ব পাৰিম যদি নিজৰ সেলফ কনফিডেন্স আছে ডেফিনেটলি 4-5 ঘন্টা সময় তোমালোকে দিয়া সিলেকশন জ্ঞান দিব তোমালোকক সেইখিনি তোমালোকক ভৰসা মই দিছো ঠিক আছে যে এতিয়া নেক্সট কোৱেশ্চন আমি যদি ডিসকাশন কৰিবলৈ যাও এটা নিৰ্দিষ্ট কোড ভাষা ৰিকভাৰি মানে হৈছে এটো কিবা কানি দিয়া আছে ৰিকোয়ার্ড মানে এটো দিয়া আছে হিচাপে লিখা হয় তেন্তে সেই ভাষাত কেনেকৈ লিখা হ'ব এই ওয়ার্ডটো এটা চোৱা সিম্পল ইয়াক আমি প্ৰেক্টিস কৰিলে অফ কোর্স আহিব তোমালোকে যেতিয়া চাবা বলে স্যার এটা বলে কি চাম স্যার মই দেখা পাইছো আৰি মানে আৰি আছে
ওকে কিউ টু কিউ আছে এটা মানে স্যার কেনেকৈ হৈছে এইটো সো ইয়াক আমি যদি চাবলৈ যাও তেতিয়ালে আমি এটা কথা মই অনুমান কৰিব পাৰিছো বলে স্যাৰ কি যে যদি মই ইয়াক চাও সো আৰি তো আৰি আছে ভেৰি গুড ঠিকে আৰি নহয় ওকে রিকভারি মানে এটু কোড দিয়া আছে আর রিকোয়ার্ড মানে এটু কোড দিয়া আছে রাইট রিকভারি মানে এটু কোড দিয়া আছে আর রিকোয়ার্ড মানে এটু কোড দিয়া আছে এটা কোডটো কেনেকৈ দিয়া আছে আমি ডিকোড কৰিব লাগে তেতিয়ালে আমাক এই ওয়ার্ডটোৰ কোডটো কি হ'ব আমাক লাগে ঠিক আছে আমি যদি লাগে এটা কথা স্যার রিকভারি পৰা এটু পাব লাগিলে মই এটা কথা শিকিছো ইয়াত সেইটো হৈছে যে স্যার আর ওয়াই যদি মই ইয়াক উল্টাই দিও মই দেখা পাইছো যে ওয়াই টু কি লিখছি স্যার এ ওয়াই টু উল্টাই লিখিছে আর টু উল্টাই লিখিছে কিন্তু স্যার এই জায়গাত স্যার এফ আইছে উল্টাই লিখোতে কারণ ই টু উল্টাই লিখিলে এফ আইছে মানে স্যার আমি গম পালো ই মানে এফ লিখিছে এটা পিছত লিখিছে কিন্তু স্যার ভি টু ভি লিখিছে ওকে স্যার কিন্তু ও টু এগেইন পি লিখিছে ওকে ও টু পি লিখিছে সি টু সি লিখিছে ই টু এগেইন এফ লিখিছে আর টু আর লিখিছে এটা জনে অলপমান ভালকে ক্যাচ কৰিছে সিহঁতে অলপমান মে লাড্ডু ফুটা সিহঁতে গম পাইছে যে কি হৈছে ইয়াত মানে আমি দুটা কথা জানো এটা আছে স্বৰ বৰ্ণ এটা ব্যঞ্জন বৰ্ণ এটা ভাৱেল আৰু এটা কনসনেন্ট ভাৱেল মানে কি যাৰ এ ই আই ও ইউ মানে যিবিলাক বেঙা মানুহে ক'ব পাৰে হেতুকে কয় ভাৱেল মানে এ ই আই ও ইউ বেলেগৰ সহায় ল'ব নালাগে সেইখানে ক'ব পাৰে ন সো এতিয়া ইয়াত কি কৈছে যেটো ভাৱেল আছে ভাৱেলটোৰ কি কৰিছে তাৰ পিছৰ আলফা নাম্বাৰটো লিখিছে মানে তাৰ পিছৰ যেটো আলফাবেট আছে হেতু লিখিছে যেনে ভাৱেলতে কি আছে ই আছে ইৰ পিছৰটো কি আছে এফ এফ লিখিছে ভাৱেল আছে ও আছে ওৰ পিছৰটো কি লিখিছে পি সকলে ক্লিয়াৰ আছে আকৌ ইৰ পিছৰটো এফ লিখিছে সিমিলাৰলি যদি মই ইয়াত মিলাব যাও স্যার ডি টু ডি এ লিখিছে ই টু এফ লিখিছে আর টু আর এ লিখিছে আই টু যেটো ভাৱেল হয় ভাৱেলৰ আইৰ পিছত কি আছে ওকে আমি স্যার ডি ই আর জে আইৰ পিছত কি আছে জে ইউ টু ভাৱেল হয় ইউৰ পিছত ভি কিউ টু কিউ এ লিখিছে ভাৱেল নহয় ই টু এফ লিখিছে এগেইন আর টু আর এ লিখিছে নিশ্চয় সকলে বুজি পাইছা যদি হেতু বুজি পাইছা সো নেক্সট যদি আমি অপচনৰ লগত মিলাব যাও তেতিয়ালে আমাক কাৰ কোড লাগিব রিগোরাস সো রিগোরাস ওয়ার্ডটোৰ আমাৰ কি হ'ব ওয়ার্ড মানে ইয়াৰ কি লাগিব ইয়াৰ কোডিং কি হ'ব হেতু আমাক লাগে যদি কোডিং লাগে তো আমি কি লিখিম স্যার এস তো আমি এস এ লিখিম ইউ টু কি হ'ব ইউ ভি লিখিম কাৰণ স্যার ইউৰ লগত কি হ'ব ভি হ'ব কাৰণ ইউ টু হৈছে ভাৱেল ওৰ পাছত কি হ'ব ওৰ পাছত পি আহিব আৰৰ পিছত আর টু আর এ হ'ব ও টু স্যার পি হ'ব জি টু জি হ'ব আই টু জে হ'ব আর টু আর হ'ব সো এস ভি পি আমি এস ভি পি আর সো এস ভি পি আর পি জি জে আর সো অপশন নাম্বার ডি উইল বি কারেক্ট আনসার সো সকলে বুজি পাইছা ইয়াত কি কৈছে যেটো আমাৰ যেটো কি আছে কনসনেন্ট আছে যেটো বেলেগৰ উচ্চাৰণ লব নালাগে সে কনসনেন্টটো কি কৰিছে কনসনেন্টে লিখিছে খালি উল্টাকে লিখিছে উল্টা পজিশন আৰু ভাৱেলটো স্যার কি কৰিছে সিহঁতে ভাৱেলটোৰ এটা পজিশন আগত লিখি দিছে ঠিক আছে হৈছে ভাই সকলে বুজি পাইছা না নাই সকলে বুজি পাইছা সো নেক্সট যদি আমি কোৱেশ্চন চাবলৈ যাও দেন ডেফিনেটলি कौन सा वाला होगा एज वाला प्रश्न होगा सो ইয়াত কি কৈছে সো কোৱেশ্চনটো যদি আমি চাবলৈ যাও তেতিয়ালে এতে কি কৈছে যে যদি আমি যদি ডাস্টাৰ শব্দৰ প্ৰতিটো স্বৰ বৰ্ণ ইংৰাজী বৰ্ণক্ৰমে তাৰ পিছৰ আখৰলৈ সলনি কৰা হয় আৰু প্ৰতিটো ব্যঞ্জন ইংৰাজী বৰ্ণক্ৰমিক ক্ৰমত ইয়াৰ আগৰ আখৰটোলৈ সলনি কৰা হয় তেন্তে ইয়াৰ গঠিত আখৰ গোটত কিমানটা আখৰ দুবাৰকৈ ওলাব হেতু উঠিছে ডি ইউ এস টি ই আর সো ডাস্টাৰ আছে গাড়ীখন ল'ব পাৰা তোমালোকে ওকে এতিয়া ইয়াত কি কৈছে ইফ ইচ ভাৱেল ইন দা ওয়ার্ড ডাস্টাৰ ইজ চেঞ্জ টু দা লেটাৰ ফলোইং ইট ইন দা ইংলিছ অ্যালফাবেট অর্ডার ওকে যদি কি কৈছে ডাস্টাৰ ওয়ার্ডটো যদি আমাৰ ইংলিছ অ্যালফাবেট অর্ডার এন্ড ইচ কনসনেন্ট চেঞ্জ টু দা লেটার প্রেসিডিং কনসনেন্ট টু প্রেসিডিং লিখব দিছে আৰু যেটো ভাৱেল আছে okay change to the letter following in the English alphabet order each consonant change to the preceding and English alphabet order how many letter appears to twice in the letter so ইয়াত কি কৈছে যেটো ডাস্টাৰ আছে যদি প্ৰতিটো ভাৱেল change to the following এটা চা ইংলিশ আৰু অসমীয়া দুইটাই মই বুজাই দিছো বেলেগ বেলেগ হয় ইংলিশত তোমালোকে প্রেসিডিং মানে পিছৰ মনত ৰাখিব পিছত মানে আগৰ ওকে পিছত মানে আগৰটো নহয় যেনে চা মই এ বি সি ডি ই এনেকৈ আছে এতিয়া চা যেতিয়া মই প্রেসিডিং কম এনে যেনে কৈছে পিছৰ আখৰলৈ যদি ডাস্টাৰ শব্দৰ প্ৰতিটো ইংৰাজী বৰ্ণৰ পিছৰ আখৰলৈ সলনি কৰা যেনে এ এৰ পিছৰ কি হ'ব
কোনটো হ'ব এইটো হ'ব নে এৰ পিছৰ এইটো হ'ব ওকে এৰ পিছৰ এইটো হ'ব নে এইটো হ'ব সো আমাক কি কৈছে ফলোইং মানে হৈছে পিছৰ মানে বিৰ পিছৰ বুলি ক'লে সি হ'ব ওকে যেতিয়া ফলোইং ক'ব মানে সেইটো হ'ব ফলোইং মানে হ'ব মন ৰাখিবা যে ফলোইং মানে হ'ব ৰাইট সাইড ফলোইং মানে ৰাইট সাইড আৰু অসমীয়াত যদি ক'ব পিছৰ আখৰলৈ সলনি কৰা পিছৰ মানে স্যাৰ এগেইন ৰাইট সাইড পিছৰ মানে ৰাইট সাইড দেখা পাইছা আৰু আগৰ বুলি ক'লে স্যাৰ ই আগত আহিছিল না নাই সো আগৰ বুলি ক'লে এইটো হ'ব লেফট সাইডতটো স্যাৰ বিৰ আগত এ আছে না নাই আছে সো সেইটোৱে কৰিব লাগে সো ডাস্টাৰ ওয়ার্ডটো যদি আমি কি কও যে যিবিলাক ভাৱেল আছে সেইটো ভাৱেলটো আমি কি কৰিম আমি আগৰ ওয়ার্ডটো পিছৰ ওয়ার্ডটো কনভার্ট কৰিম আৰু যেটো কনসোনেন্ট আছে হেতু আগৰ ওয়ার্ডটোত কনভার্ট কৰিম সিম্পল হেখিনি কথাই কোৱা আছে লিখা আছে ক'বাত যদি কনফিউজন হয় তেতিয়া যে ডাস্টাৰ শব্দটো প্ৰতি স্বৰবৰ্ণ আমি বৰ্ণকৈ পিছৰ আখৰলৈ সলনি কৰিম সো স্বৰবৰ্ণ যিবিলাক থাকিব যেনে এ ই আই ও ইউ কিয়টো পিছৰ আখৰলৈ পিছৰ মানে দ্যাট মিন্স এইটো পিছৰ হ'ব এইটো পিছৰ আহি আছে আৰু আগৰ বুলি ক'লে এইফালে লেফট সাইডে ঠিক আছে যেনে ডি আছে ইউ এস টি ই আৰ কনফিউজন তোমালোকৰ হ'ব নালাগে ঠিক আছে সো এতিয়া আমি যদি ডি আছে সো ডি আমি আগৰ লম না পিছ ডি তো আমাৰ কি নহয় ব্যঞ্জন বৰ্ণ সো ব্যঞ্জন বৰ্ণৰ ক্ষেত্ৰত আমাক কি কৈছে চোৱা প্ৰতিটো ব্যঞ্জন ইংৰাজী বৰ্ণৰ ক্ৰমত আগৰ ওয়ার্ডটো ল'ব দিছে ডিৰ আগৰ ওয়ার্ড কি আছে সি সবৰে ক্লিয়াৰ আছে এ ই আই ও ইউ যদি আমি চাও সো ইউ টু এগেইন স্যার কি হয় ভাৱেল হয় যদি ভাৱেল হয় তেতিয়ালে তোমালোকে সিম্পল যদি তোমালোকে চোৱা এটা কাম কৰিবা যেটো এক্সামত তোমালোকে কৰিব লাগে মই হেতু দেখাইছো এক্সামত যাই পোৱাৰ লগলে যেতিয়া তোমালোকক এক্সামিনাৰে কি হ'ব পেপাৰ দিব এটা কাম কেতিয়াও কৰিব পাৰিব নালাগে হেতু হৈছে স্যাৰ এইখন যে আছে এইখন আমি আলফাবেট লিখিব লাগিব সো এইখন অ্যালফাবেট তোমালোকে লিখিব জানিব মানে লিখি লব লাগিব স্টার্টিংতে মাজত লিখিব নোৱাৰা মাজত যদি লিখা ন গড়বড় সব গড়বড় হৈ যাব এক্সামে গড়বড় হৈ যাব কাৰণ তুমি তাতে মাজত লিখা 5 মিনিট তোমাৰ কনজিউম হৈ গল আৰু তাতে তোমাৰ মেন্টালি তোমাৰ ইমান প্ৰেছাৰ আহিব ওপৰত নাম্বাৰ বিলাক লিখি লবা ঠিক আছে সো নাম্বাৰ বিলাক এক্সামৰ স্টার্টিংতে লিখি লবা এইবিলাক সো নাম্বাৰ বিলাক ইয়াত স্টার্টিংতে লিখি লবা 13 14 15 16 So 17 bala a 18 bala a 19 bala 20 21 22 23 24 25 26 27 हो गया 27 कैसा हो गया 26 लेता था बहुत गड़बड़ हुआ ओके दुई बार एफ लिखिसो बढ़िया सुंदर प्रदर्शन न मोर द्वारा सुंदर प्रदर्शन है इ एफ So 26 কিন্তু ইয়াতে সমাপ্ত নহয় মই এক্সামত কৈছো ৰিজনিং কৰাৰ আগত এখিনি কৰি লবাই সো ইয়াতে সমাপ্ত নহয় আমি তলতো নাম্বাৰিং কৰি লব লাগে নাম্বাৰিং তলৰ উল্টা সাইডতো কৰি লব লাগিব আগতে যদি কৰা নাছিলে এতিয়া কৰি লব লাগিব আৰু এটো কেতিয়া পেপাৰ দিয়াৰ লগলে একা ঘাপা ঘাপ তাৰাতাৰি কৰি লব লাগিব যদি কৰি নলোৱা ডেফিনেটলি তোমালোকৰ তুমিতো 5টা 6টা কোৱেশ্চন মানে পিছ পৰি গলা ওকে এনটিপিসি তো এয়াৰ পৰা কিমান কোৱেশ্চন আহি আছে হিসাব নাই সো তোমালোকৰ হিসাবটো আছে বাৰু কিন্তু ঘটনাটো হৈছে তোমালোকে সেইখিনি কাম স্টার্টিংত যদি কৰি লব পাৰা দেন ডেফিনেটলি তোমালোকে 5টা 6টা কোৱেশ্চন আগুৱা যাব সো ফৰৱাৰ্ড এন্ড ব্যাকৱাৰ্ড দুটা ডাইৰেকশনৰ পৰা মই লিখিলাম সো ইয়াত কি আছিল তেতিয়া কিমান সহজ হয় তোমালোকে চোৱা সো আমি এগুলা ভাবি থাকাৰ কোনো দৰকাৰ নাই কৈছে আমি একদম এটা কথা কম যে ব্যঞ্জন বৰ্ণটো আগৰ কৈছে আৰু স্বৰ বৰ্ণটো পিছৰ কৈছে একদম সিম্পল একদম ফাষ্ট যাম ব্যঞ্জন বৰ্ণটো কি কৈছে আগৰ কৈছে আৰু স্বৰবৰ্ণটো কি কৈছে স্যার পিছৰ কৈছে স্বৰবৰ্ণ পিছৰ মানে কি কৈছিল এটা তোমালোকে কোৱা বিৰ পিছত কি হ'ব সি আমি কোনা নাই সিৰ পিছত কি হ'ব ডি পিছৰ মানে আগফালে যাব লাগিব ওকে আৰু আগৰ বুলি ক'লে স্যার বিৰ আগত কি আছে এ সো আগৰ বুলি ক'লে আগফালে আহিব লাগিব ঠিক আছে ৰাইট একদম সিম্পল হৈ গয়া ভাই একদম কাৰো কনফিউজন নাই সো আমি ব্যঞ্জন বৰ্ণত কি কম আগৰ ফালে যাব লাগিব ওকে আৰু এটা পিছৰ ফালে স্বৰবৰ্ণত পিছৰ ফালে ব্যঞ্জন মানে যিবিলাক জনে এ ই আই ও ইউ এইখিনি কথা তো সকলে জানা ওকে
সো ব্যঞ্জন বৰ্ণত আমি কি ল'ম আগৰ সো ব্যঞ্জন বৰ্ণত যদি আগৰ লওঁ সো আগৰ বুলি ক'লে ডিৰ আগত কি আছে বলে স্যাৰ ডিৰ আগত সি আছে ইউ টু ভাইৰেল হয় ইউৰ আগত মানে আকৌ ইউৰ পিছৰ ল'ম পিছৰ হ'লে ইউৰ পিছত কি আছে ভি আছে ভি হ'ব এছৰ এছটো হৈছে ব্যঞ্জন বৰ্ণ নহয় এইটো স্বৰ বৰ্ণ ব্যঞ্জন বৰ্ণ হয় এছটো ব্যঞ্জন বৰ্ণ এছৰ কি ল'ম আগৰ ল'লে কি হ'ব আৰ সো টিৰ এগেইন আগৰ ল'ম টি আগৰ ল'লে কি হ'ব এছ ই দিছাৰ পিছৰ ল'ম পিছৰ ল'লে কি হ'ব ডি এগেইন কি হ'ব ডি এণ্ড আৰৰ যদি আমি কি লওঁ আৰৰ আগৰ ল'লে স্যাৰ কিউ ঠিক আছে এটা কৈছে কোন দুটা এলফাবেট বা কিবা এটা এলফাবেট ইয়াত ডাবল আছে নেকি আমি যদি চাও কোনো এলফাবেট ডাবল নাই দেখা পাইছা নেকি এতে চোৱা কিবা এলফাবেট ডাবল আছে নেকি ওকে নাই ওকে ইয়াত কিবা এলফাবেট কোৱা যে ইয়াত কিবা এলফাবেট ডাবল আছে নেকি তোমালে কোৱা ইয়াত কিবা এলফাবেট ডাবল আছে নেকি কোৱা আমি যেতিয়া পালো বলে স্যাৰ কোনো এটা এলফাবেট ডাবল নাই অৰ্থাৎ 0 হ'ব ইয়াত হেতুৱে কৈছে তেন্তে এইদৰে গঠিত আখৰৰ গোটত কিমানটা আখৰ দুবাৰকৈ ওলাব কিবা আখৰ দুবাৰকৈ আছে নেকি বলে স্যাৰ নাই এটাও নাই আমি দেখা পাইছো যে এটা আখৰত দুবাৰকৈ নাই সো ডেফিনেটলি 0 উইল বি কারেক্ট আনসার সো নেক্সট কোৱেশ্চন তো আমি অলপ স্পিডত যাও লিখাতে অলপ লিখি ল'ব লাগিব সেইটো বহুত ভাল কথা শিকিছা তোমালোকে সেইটো হৈছে যে ফৰৱাৰ্ড এণ্ড ব্যাকৱাৰ্ড দুইটা তৰফৰ পৰা আমি লিখি ল'ব জানিব লাগিব তেতিয়া হ'ব সো ইয়াত এগেইন স্যার কি হৈছে এগেইন কোৱেশ্চন তো ইধাৰ তো ऐसा होना चाहिए भाई ওকে এটো এনেকুৱা টাইপ হ'ব লাগে এটো দিয়া আছে এ এছ জি লগত এটো সম্পৰ্ক আছে ওকে তাৰ পাছত এফ ই জি লগত এটো সম্পৰ্ক আছে সেম টু সেম সম্পৰ্ক কোড আছে তোমালোকে এটো ডাবল হয় ঠিক আছে ইয়াতে মই দুটা ফুট দিছিলো এই দুটা ফুট হয় ঠিক আছে ডাবল তাৰ মানে ইয়াৰ লগত এটো সম্পৰ্ক আছে ইয়াৰ লগত এটো সম্পৰ্ক আছে সিমিলাৰ সম্পৰ্ক কোড আছে তোমালোকে যদি চোৱা একে যুক্তি অনুসৰণ কৰা জোৰটো নিৰ্বাচন কৰা একে যুক্তি মানে কি হয় সেম টু সেম মানে ৰিলেচন আছে সো সেম টু সেম ৰিলেচন কোড আছে ইয়াৰ লগত এটো আছে ইয়াতে আছে স্যার বাংলাদেশ ভোটাৰ মানে জি মানে বৰ্ডাৰ লাইন ইয়াৰ লগত এটো আছে এটা কেনেকৈ সম্পৰ্ক আছে যদি এলফাবেটখন লিখাই থাকে সেকেন্ডত এৰ পৰা স্যার কি আছে ই এৰ পৰা ই আছে মানে কিমান পজিশন যোগ কৰিছে +4 এর পৰা ই আছে না এর পৰা ই আইবৰ কাৰণে +4 এফৰ পৰা জে আছে সেম টু সেম এফৰ পৰা জে আছে মানে কি হয় এফৰ পৰা আমাৰ জে আছে সো এফৰ পৰা জে যদি আহে এফৰ পৰা জে যদি আহে কিমান হৈছে 6 পৰা 6 লগত 4 যোগ কৰিলে তাৰ পজিশনটো পাও আলটিমেটলি আমাৰ যেটো অপচন থাকিব সেই অপচনটো খেনেকৈ থাকিব লাগিব কি যে স্যার যেনে জিৰ পৰা জে আউতে কিমান নাইব লাগিব সো এছৰ পৰা ডব্লিউ আছে এগেইন কে নম্বৰ আছে সো এছৰ পৰা ডব্লিউ সরি সো এছৰ পৰা ডব্লিউ আছে মই যদি এছ ইয়াত আছে ডব্লিউ ইয়াত আছে সো 19 ৰ লগত +4 কৰিলে কিমান ডব্লিউ ঠিক আছে সকলে বুজি পাইছা যদি বুজি পাইছা স্যার তেতিয়ালে মই এটা কথা কোৱা এটা তোমালোকে মোক কথা কোৱা যে যদি আমি এটু পাইছো ডেফিনেটলি আমি গম পাইছো পজিশন বিলাকৰ লগত +4 হৈ আছে কি এক্সামত মই এটা উল্টা বেলটা কৰি থাকো কাৰণে মানে কি একবাৰ এখন স্লাইডত গৈছো এখন স্লাইডত গৈছো এই কাৰণে তোমালোকে সমস্যা পাব পাৰা কিন্তু আমাক কৈছে যে ইহঁতৰ সম্পৰ্ক কাৰ কি হ'ব জিৰ পৰা জে আউতে +4 হ'ব নেকি স্যার কোনটো লগত হ'ব জিৰ পৰা জে আউতে +4 হৈছে নেকি তোমালোকে কোৱা জিৰ পৰা জে আউতে +4 হয় নাই 7 ৰ লগত 4 যোগ কৰিলে 11 হয় কি হ'ব লাগিছিল নহয় মানে অপচন এটো আমাৰ কি নহয় একবাৰ উল্টা অপচন এটো কি নহয় আমাৰ নহয় জেৰ পৰা এন আউতে কি হ'ব জেৰ পৰা এন আউতে 4 হ'ব নেকি সো জেৰ পৰা এন আউতে স্যার হয় জে মানে 10 নম্বৰ আছে এন তো 14 আছে +4 হয় সো বাকি মানে এটো হ'ব পাৰে আমি বাকি বিলাক চেক কৰাই নাই এটা এটা এলফাবেট চেক কৰি আমি কৰিব পাৰো স্যার বাকি বিলাক কৰিব নাই সো মানে অপচন ডি তো হ'ব পাৰে এনৰ পৰা ও আউতে +4 হয় নেকি সো এনৰ পৰা ও আউতে +4 হ'ব নেকি ওকে এনৰ পৰা ও আউতে +4 হ'ব নেকি সো এনৰ পৰা ও যদি আহিব সো এন কিমান আছে 14 +4 গলে 18 হ'ব লাগে 18 ত আৰ আছে সো মানে অপচন সি তো আমাৰ নহয় সো অপচন সি তো আমাৰ নহয় সিৰ পৰা জি আউতে +4 হ'ব নেকি সো সিৰ পৰা জি আউতে সো সি কোড আছে 3 জি ওকে হয় এটো হ'ব পাৰে ডি তো হ'ব মানে আমি সেকেন্ড এলফাবেটটো চেক কৰিব লাগিব সো সেকেন্ড এলফাবেটটো আমি কি দৰে চেক কৰিম সো সেকেন্ড এলফাবেট চোৱা কে এৰ পৰা ও +4 আছে না চোৱা কে এৰ পৰা ও +4 আছে না কে কোড আছে স্যার কে কিমানত আছে কে কে ইমান সো নিজে গম পাইছা +4 আছে সো এবাৰ নেক্সট তো আমি চাম +4 নেক্সট টু +4 হ'ব লাগে হয় না নহয় সো এল ৰ পৰা পি +4 আছে না নাই সো এল ৰ পৰা পি যদি চাও এল কিধৰ মে 12 আছে +4 কৰিলে 16 নম্বৰত পি মানে আছে মানে অপচন নম্বৰ ডি অপচন নম্বৰ কি হ'ব ডি উইল বি কারেক্ট আনসার সকলে বুজি পাইছা সো ইয়াত +4 প্লাস হৈ আছে কিন্তু মই এক বুজিম কেনেকৈ এক
একো কথা নাই উইদিন সেকেন্ড হ'ব যদি ইয়াক চাই যাওঁ ন এনে চাই থাকো বুলি কেনেকৈ কি হ'ব আঙুলিৰ মাজত গণি আছোঁ তেতিয়াহ'লে চাই থাকোঁতে যাব মই তোমালোকক কৈছোঁ এইখন লিখি ল'বা ব্যাকৱাৰ্ড এণ্ড ফৰৱাৰ্ড কুৱেশ্যন দেখাৰ লগে এইখন আগত থাকিব লাগিব এটা পেজত মানে গোটেই পেজটোত ভৰি লিখিব দিয়ে না ওপৰত লিখি ল'বা সৰুকৈ তাৰপিছত কুৱেশ্যন আহিছে ডাইৰেক্ট এইখনত চোৱা এইখনত চোৱাৰ লগে এনচাৰ তোমাৰ তাত আহিব বোলে স্যাৰ ডিৰ পৰা জি আছে কিমান 4 পৰা 7 3 যোগ হৈছে সেকেন্ডত আহি যাব ঠিক আছে বাস এইখন থাকিলে হল এইখনে মন্ত্র এইখন মুখস্থ কৰিব দৰকাৰ নাই জাস্ট সাইডত কোণাৰ পৰা লিখি ললে হল ঠিক আছে অলপমান সৰুকে লিখি ললে হল বাকি এইবিলাক কোৱেশ্চন তো সেকেন্ডত হৈ যাব ইয়াত সব +4 হৈছিল আমি কেনে গম পালো ইয়াৰ পৰা আমি এনেকে গম পাইছো ৰাইট সো আমি নেক্সট কোৱেশ্চন সেম টু সেম হয়নে সেম টু সেম কিমানটা কোৱেশ্চন আহিছে দেখিছানে এলফাবেট সিরিজত এনটিবিসি তো এইবাৰো ইমান কোৱেশ্চন দিছে নাজানো এতে এলফাবেট সিরিজ কিয় ভাল পায় ওকে এলফাবেট সিরিজত ইমান দিছে সেই কাৰণে আগতে মানে কি হয় যিখন পেপাৰ দিয়ে ৰাফ পেজ সেইখন বহুত আগতে দিছিল এতিয়া স্যাৰ বহুত মানে লেট কৈ দিয়ে যাতে লছল লিখব নোৱাৰে কিন্তু লেট কৈ দিলেও 10 মিনিট আগত দিয়ে 10 তোমাৰ এবিসি খন লিখবৰ কাৰণে 2 মিনিট 3 মিনিট লাগে ফরওয়ার্ড ব্যাকওয়ার্ড এই 2 মিনিটত লিখি লবা 10 মিনিট আগত দিবা আগতে আধা ঘন্টা আগত দিছে জি বহুতে মানে বহুত কিবা কানি লিখি ফেলে জমা কৰি দিছিল সো হেতু যাতে তোমালোকৰ নহয় সো ইয়াত কি হৈছে এৰ পৰা সি আছে এৰ পৰা সি মানে +2 হৈছে ই এফ জি এইচ আই সো এর পরে প্রথম এ এফ পি কিউ ভি এটা যদি সব এর লগত +2 কৰিলে সি পাও এফৰ লগত +3 কৰিলে স্যার কিমান পাইছো ই এফ জি এইচ আই সো সেইখন চাবা সেইখন চালে তো এনে আই যাব সো এটা গম পালো এটা +2 +3 মানে +4 হ'ব এবাৰ +5 +6 রাইট মানে আমাৰ এনেকৈ টাইপত যায় আছে যদি হেনেকৈ টাইপত যায় আছে আমি এটো চোৱা ইয়াক কেনেকৈ কৰিম এলৰ পৰা এলৰ লগত +2 কৰিলে কিমান এল এম এন এন মানে ফাৰ্স্ট আলফাটো এল এন হ'ব এটো ক্যান্সেল সেকেন্ড টু +3 হ'ব এনৰ পৰা এল এম এন ও পি কিউ সেকেন্ড টু কি হ'ব মানে গোটেইটা কিউ আছে এটা স্যার গোটেইটা কিউ আছে এটা স্যার তাৰছত স্যার 4 নম্বৰ প্লাস হ'ব মানে ইয়াৰ পৰা স্যার 2 3 4 সো এ বি সি ডি ই বুলি কওঁতে স্যার অপশন নম্বৰ এটো হ'ব পাৰে এন কিউ ই অপশন নম্বৰ এটো হ'ব পাৰে গতি আমি নেক্সট টু চেক কৰিব লাগিব এল হ'ব না কি হ'ব নেক্সট কিউৰ পৰা +5 হ'ব +5 হলে স্যার মই উলাই লও বাৰু হেখন কিউৰ পৰা +5 হলে কিউ কেই নম্বৰ পজিশন আছে 17 +5 হলে 22 নম্বৰ পজিশনত থাকিব 22 নম্বৰত কি আছে ভাই চোৱা মই এইখনত চাৰ লব লাগে +5 কৰাৰ কাৰণে চাবাই নাগে চাব লাগিব নেকি 22 নম্বৰত থাকিব 22 নম্বৰত হলে কিমান হ'ব ভি 22 নম্বৰত কিমান হ'ব 22 নম্বৰত ভি সো এল এম এন ওকে কিউ আমাৰ কি আছে ওকে তাৰ পিছত কি আছে জি ওকে সৰি জি আছে জিৰ পৰা আমাৰ কি হ'ব +5 হ'ব জিৰ পৰা স্যার +5 হ'ব জিৰ পৰা +5 যদি হয় আমি একবাৰ চোৱা এতে এইখন থাকিলে কি হয় যেনে 7 +5 কৰিলে কিমান হ'ব 12 এল 7 ৰ লগত +5 কৰিলে কিমান হ'ব এল হ'ব না নাই সো নিশ্চয় হ'ব সো আমি কি কৰিম এটো এল হ'ব কি হ'ব এল সো এল যদি হয় অপশন কোনটোত এল আছে ইয়াত এল আছে নেকি নাই ক'ত আছে এল ইয়াত আছে কাৰণ জিৰ পজিশনত এল থাকিব লাগিব মানে অপশন নম্বৰ এ উইল বি কারেক্ট आंसर সকলে বুজি পাইছা সো ইয়াক মই কিয় এনেকে ডিকেট কৰি থাকো যে আৰবি গ্ৰুপ ডি স্পেশালি জিবিলাকে আৰবি গ্ৰুপ ডি মই জানিব মই কৈছো নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈছো যোৱাবাৰ মই নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা এটোৱে কৈছো আৰবি গ্ৰুপ ডি মই এইবিলাক কিয় ফাৰ্স্ট এটা এলফাবেট চেক কৰি আছো স্যার এইখানে এটা এলফাবেট চেক কৰি আছো কাৰণ আৰবি গ্ৰুপ ডি কেনেকৈ হয় জানে সিহঁতে ধৰল এটা ডাঙৰ সা কোড কৰিব দিয়ে কিন্তু কৰিব দি ফেলে মানে ধৰ প্ৰথম এলফাবেটটো চেক কৰিলে আমি এলিমিনেট কৰিব পাৰো যদি প্ৰথমটো চেক কৰি এলিমিনেট কৰিব পাৰো তুমি স্পিড তাতে আহিব তোমাৰ স্পিড কোড আহিব নহলে তে ধৰল এতে এন নাথাকি বাকি সবতে বেলেগ অপচন থাকিলে প্ৰথমটো চেক কৰি ফেলে আমাৰ आंसर আহিলে কিন্তু বাকি কিছু মানে কেনেকুৱা কৰে গুটেই গিটা চেক কৰি যায় তাত মই মূৰ্খামি কৰি আছা সো সেই স্পিডটোৰ কাৰণে মই বাৰবাৰ এলিমিনেট কৰি যাই আছো ঠিক আছে সেইখিনি তোমালোকৰ লাহে লাহে আহি যাব কেতিয়া যেতিয়া তুমি ধৰিব পাৰিবা অপচন দেখাবা এলিমিনেট মই কিন্তু এটো চেক কৰিব পাৰিলো লাষ্টতটো ডাইৰেক্টলি লাষ্টতটো চেক কৰিলে চা কিউ কিউ দুটা চেক কৰিলে হয় বুজি পাইছা মই কি কব গৈছো সো জিয়ে নহক যদি কোনোবা পেইড কোর্সত আৰু লগতে মই কি কব বিচাৰো যদি কোনোবা আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছা তেতিয়ালে জ্ঞানদীপ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কলৰ মাজত শেয়াৰ কৰি দিবা ঠিক আছে সো নেক্সট কোৱেশ্চনটো কি আছে নেক্সট কোৱেশ্চনটো এইটো আছে অফ কোর্স মই ভাবিছিলো গোটেইটা কোৱেশ্চন ডিসকাস কৰিম কিন্তু এতিয়া যিকেইটা কোৱেশ্চন ডিসকাস কৰিছো সেইখিনিতে টাইমটো বহুতখিনি কনজিউম হৈ গৈছে সো বাকি যিখিনি ৰিমাইন্ড কোৱেশ্চন আছে মই সেইখিনি ৰিমাইন্ড কোৱেশ্চনখিনি মই কি কৰিম
তোমালোকৰ নেক্সট ক্লাছত লৈ আহিম আৰু সেই নেক্সট ক্লাছত তোমালোকে বাকি কুৱেশ্যনখিনি সলভ কৰিব পাৰিবা অতি সহজ পদ্ধতিৰে আৰু ইয়াত ৰিজনিং ম্যাথছ জেনাৰেল সায়েন্স জিকে গোটেইখিনিৰে সলিউশন তোমালোকক দিয়া হ'ব সো মই সেইকাৰণে কৈছো যদি কোনোবা নতুনকৈ চেনেলটো ভিজিট কৰিছা আৰু এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থবা সেইখিনি তোমালোকক মই গ্যাৰান্টি দিব পাৰো 4-5 ঘণ্টা সময় যদি জ্ঞান দিবৰ লগত দিয়া তুমি তাক সিলেকশন হবৰ কাৰণে তোমাৰ প্ৰস্তুতি চলাবৰ কাৰণে বেলেগ প্লেটফৰ্মৰ দৰকাৰ নাই কোনো কিতাপৰ দৰকাৰ নাই মাত্ৰ আমাৰ লগত জড়িত হৈ তোমালোকৰ সেইখিনি সাফিসিয়েন্ট হ'ব গোটেই প্ৰিপাৰেচন কৰাৰ ক্ষেত্ৰত সো আজি কাৰণে এইখিনি আছিল অতি সোনকালে নেক্সট পাৰ্ট ভিডিওটো লৈ আহিম থ্যাংক ইউ সো মাচ